আৰক্ষীৰ সন্মুখত এগৰাকী কিশোৰীৰ বিস্ফোৰক স্বীকাৰোক্তি আৰক্ষীৰ জালত পিতৃ পেছাত পাণ্ডা কলকাতা লেক টাউনৰ পৰা গ্ৰেপ্তাৰ পিতৃৰ বন্ধু পেছাত জ্যোতিষী যৌন নিৰ্যাতনৰ অভিযোগ এই জ্যোতিষীৰ বিৰুদ্ধে পানবজাৰ মহিলা থানাত গোচৰ নম্বৰ 59/25 পেছাত পাণ্ডা মানৱজ্যোতি শৰ্মাৰ পত্নীয়ে পানবজাৰ মহিলা থানাত স্বামীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ স্বামীয়ে প্ৰায় মাৰপিট কৰাৰ অভিযোগ পত্নীৰ সেই গোচৰটো তদন্ত কৰি থকাৰ মাজতে হঠাৎ জীয়ৰীয়ে আৰক্ষীৰ সন্মুখত দিছিল এক ভয়ংকৰ স্বীকাৰোক্তি পিতৃৰ কলকাতাৰ এজন বন্ধুৱে প্ৰায় যৌন নিৰ্যাতন চলাই হেনো 8 বছৰীয়া কিশোৰীগৰাকীক পিতৃৰ বন্ধু কলকাতাৰ অজয় বিনাশ প্ৰায়ে আহিছিল কামাখ্যালৈ কামাখ্যাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল অজয়ে প্ৰথমে পত্নীক মাৰধৰ কৰাৰ অভিযোগত মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী মানৱজ্যোতি শৰ্মাক আৰু স্বামীক জিম্মাত লৈ তদন্ত কৰি মোবাইল লোকেশ্যনৰ ভিত্তিত কলকাতাৰ লেক টাউনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অজয় বিনাশক স্বামী স্ত্ৰীৰ বিবাদ সম্পৰ্কীয় এটা প্ৰাৰম্ভিক তদন্ত চলি আছিল তেনে সময়তে কিশোৰ লগত যৌন আতিশয্যৰ এটা ঘটনা পোহৰলৈ আহে পক্সো আইনৰ 4-8-10-21-2 আৰু জে এক্টৰ 75 ধাৰাত ৰুজু কৰা হয় গোচৰটো ভুক্তভোগীৰ জবানবন্দীৰ ভিত্তিতে এজন পদকীয়াক আমি গ্ৰেপ্তাৰ কৰিলোঁ সেই পদকীয়াজনৰ সহায়ত ইজন পদকীয়াক আমি কলিকতাৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ ইতিমধ্যে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি পানবজাৰ মহিলা আৰক্ষীয়ে জিম্মাত লৈছে অজয় বিনাশক আনহাতে পত্নীক মাৰপিটৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মানৱজ্যোতি শৰ্মাক প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ এফালে ভুক্তভোগী কিশোৰীগৰাকীক শিশু গৃহলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে এই সমগ্ৰ কাণ্ডক লৈ আৰক্ষীয়ে এখন শক্তিশালী অভিযোগনামা দাখিল কৰিব আদালতত য'ত নাম উল্লেখ কৰিব কিশোৰীগৰাকীৰ মাহিমা কৰো ব্যুৰো ৰিপৰ্ট NKTV+